কুৰমাৰি থকা দেখি আপোনালোকে ভাবি নলব যে মই এজন খেতিয়ক বা গোটেই খেতি পথাৰ ময়ে কৰিছো হেতু মিছা কথা কোনোবাই কব ফটো শ্বুটৰ কাৰণে কৰিছো নহয় উৎসাহ বুলি এটা শব্দ আছে জানে নে সেই শব্দটো ব্যৱহাৰ কৰিছো তাৰ মানে মই গুৱাহাটীৰ পৰা প্ৰত্যেক বছৰে আমাৰ যেতিয়া খেতি চপাই বা খেতিৰ ধান যেতিয়া ৰুৱে ধান ৰুৱা সময়ত আহি এনেকৈ সহায় কৰো আলিটো মাৰি দিলো মোৰ খেতি পথাৰৰ সীমাটো মই চাব লাগিব আপোনালোকক পিছলৈ মই দেখুৱাই আছো যে গাঁও অঞ্চলত কেনেকৈ মাটি ঠেলে খেতি পথাৰত কি অসুবিধা থাকে দেখুৱাবলৈ গৈ আছো এ লুংলুঙিয়া বাটেৰে আমাৰ খেতি পথাৰলৈ যোৱা ৰাস্তাটো এইফালে মোৰ মামাহঁতৰ ঘৰ এনেকৈ এইফালে আমাৰ গোটেই কঠিয়াতলি হিনা আপোনালোকে ফটো পাইছিলে চাগে কঠিয়াতলি এনেকৈ কঠিয়াবোৰ তুলি পানী তেনেকৈ দি থয় তেতিয়া বস্তুবিলাক কি হয় পানীত দি থলে বুকাবোৰ কমি যায় ৰুবলে ভাল হয় আৰু ইয়াৰ পৰা হৈ গছজোপালৈকে আমাৰ এই খেতি এই পথাৰৰ এই মাটিত ভৰি দিয়াৰ মাদকতাটো সকলোৱে বুজি নাপাব আৰু মোৰ দেউতাই সদায় কয় যে বাবু যি কৰ নকৰ কিন্তু খেতিৰ সময়ত সদায় ঘৰলৈ আহিবি আৰু খেতি কৰিবি এটা খেতিটো আমি কেনেকৈ কৰো ট্ৰেক্টৰ লগাই দিওঁ কাৰণ আমাৰ গৰু চাবলে ইয়াতে মানুহ নাই দেউতা মা থাকে বেলেগ মানুহ কোনো নাই গতিকে ট্ৰেক্টৰ লগাই দিওঁ আৰু আধি দি দিওঁ মানে আধা যে কোনোবাই লৈ গুচি যায় তেনেকৈ কৰা যায় কাৰণ আজিকালি খেতি পথাৰত কাম কৰাবলৈও বা ৰুবলে কিবা কৰিবলৈ আজিকালি মানুহৰ অভাৱ গতিকে এনেকৈ ট্ৰেক্টৰৰ সহায়তে আমি আমাৰ খেতি কৰো এই দাদাজনে আমাৰ খেতি কৰিছে কিন্তু খেতিৰ সময়ত মই প্ৰত্যেকবাৰে আহোঁ আপোনালোকে আগৰ ভিডিঅ' চাইছে যদি বৈকুণ্ঠ প্ৰিন্স পাঠক নিউ আসাম যিটো মোৰ পেজ সেই পেজটোত মই আগতে ভিডিঅ' দিছোঁৱেই যে কেনেধৰণে মই খেতিৰ লগত ব্যস্ত হৈ পৰোঁ আচলতে এইটো এটা আৱেগ মই সৰুৰে পৰা খেতি দেখি আহিছোঁ আমাৰ দেউতাই তেতিয়া কৰিছিল যদিও দেউতা এজন শিক্ষক আছিল মাও এতিয়া ধৰক আগতে কৰিছিল এতিয়া বয়স হোৱাৰ কাৰণে কৰিব নোৱাৰা হ'ল আৰু গৈ পেলাই খেতি পথাৰৰ মাজত ফটো শ্বুট কৰোঁ তেওঁলোকক সময় দিওঁ মায়ে কয় যে আলিবোৰ চাবিগে আৰু আমাৰ ইয়াত এটা কি প্ৰবলেম আছে কিছুমান মানুহৰ মানসিকতা কিছুমান আছে যিবোৰ মানসিকতা মই আগতেও দেখুৱাইছো যে ধান ৰুৱাৰ পাছত ধৰক ধান হৈ থকা অৱস্থাত খুৱাই দিয়ে কঠিয়া খুৱাই দিয়ে এইবাৰ তেনেকুৱা একো হোৱা নাই তথাপি আলিবোৰ এইটো যে যিটো দেখিছে এইটো কয় আলি বহুতে নাজানিবও পাৰে গতিকে মই এই দেখিছেনে এই ফ্ৰণ্টৰ ফালে কেনেকৈ এইটো সোমাই গুচি গ'ল চাওক এইটো এনেকৈ সোমাই গৈছে এইটো পোন আছিলে বেকা কৰি এইফালৰ পৰা কাটি এইফালে বেকা কৰি দিছে আৰু এইবোৰ কথা যদি মই ক'বলৈ যাওঁ তেতিয়া মোক কয় যে মই পাৱাৰ খটাবলৈ যাওঁ কিন্তু এইটো এটা যুক্তিসংগত কথা হয় নে নহয় কওকচোন এই কথাটো যুক্তিসংগত হয় নে নহয় এই আলিটো কিমান পোন আছিল এটা এনেকা বেকা হৈ গৈ আছে আপোনালোকে নিজে লক্ষ্য কৰক এইটো আৰু এই গছবিলাকৰ পাতবিলাক যদি কাটি দিয়ে খেতিটো ভাল হয় কিন্তু সেইটো কামকে নকৰে ওচৰ চুবুৰীয়া কিছুমানৰ এনে আচৰণে বৰ আঘাত দিয়ে কৰো বুলি ভাবিলে বহুত কিবাকিবি কৰিব পৰা যায় কিন্তু মিলি থকাৰ অজুহাততে যেন বহু কথা নাই এতিয়া নকব যে মই ফটো শ্বুট কৰিবলৈ গৈছিলোঁ মই এজন অভিনেতাহে মই খেতি